হাইড্ৰোপনিক ফাৰ্মিং শীৰ্ষক উদ্ভাৱনী প্ৰকল্পৰ জয়যাত্ৰা বকৰ দৌকুচি আদৰ্শ বিদ্যালয়ৰ 52তম ৰাষ্ট্ৰীয় শিশু বৈজ্ঞানিক প্ৰদৰ্শনী 2025ৰ বাবে মনোনীত। শৈক্ষিক ক্ষেত্ৰত পুনৰাই উজ্বলি উঠিল কামৰূপ জিলাৰ বকৰ দৌকুচি আদৰ্শ বিদ্যালয়। ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা প্ৰদানৰ লক্ষ্যৰে স্থাপিত চমৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত আদৰ্শ বিদ্যালয় দৌকুচিৰ আন এক জয়যাত্ৰাই উৎফুল্লিত কৰি তুলিছে বিদ্যালয় কৰ্তৃপক্ষক। উল্লেখ্য যে নতুন দিল্লীস্থিত NCERTৰ কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া 52তম ৰাষ্ট্ৰীয় শিশু বৈজ্ঞানিক প্ৰদৰ্শনী 2025ৰ বাবে মনোনীত হৈছে আদৰ্শ বিদ্যালয় দৌকুচি। উক্ত ৰাষ্ট্ৰীয় শিশু বৈজ্ঞানিক প্ৰদৰ্শনীত হাইড্ৰোপনিক ফাৰ্মিং শীৰ্ষক উদ্ভাৱনী প্ৰকল্পলৈ অংশগ্ৰহণ কৰিব দৌকুচি আদৰ্শ বিদ্যালয়ে। উল্লেখ্য যে বিদ্যালয়খনৰ জন্মলগ্নৰ পৰাই অধ্যক্ষৰ দায়িত্ব পালন কৰি অহা ডক্টৰ ৰমেন বায়নৰ দূৰদৰ্শী নেতৃত্ব আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অক্লান্ত পৰিশ্ৰমৰ ফলশ্ৰুতিতেই বিদ্যালয়খনৰ শৈক্ষিক উত্তৰণৰ যাত্ৰাত বিশেষ সফলতা লাভ কৰাৰ লগতে বিভিন্ন বিদ্যায়তনিক ক্ষেত্ৰত বিদ্যালয়খনক উজ্বলাই তুলিবলৈ সক্ষম হৈছে। যোৱা 8 আৰু 9 আগষ্টত জিলা পৰ্যায়ত বৰপেটা জিলাৰ হাউলিত অৱস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত অনুষ্ঠিত 35 সংখ্যক শিশু বৈজ্ঞানিক প্ৰদৰ্শনী প্ৰতিযোগিতাত আদৰ্শ বিদ্যালয় দৌকুচি সহ ৰাজ্যৰ 63টা বিদ্যালয়ে অংশগ্ৰহণ কৰিছিল। এই প্ৰতিযোগিতাত আদৰ্শ বিদ্যালয় দৌকুচিয়ে উদ্ভাৱনী প্ৰকল্পৰ ক্ষেত্ৰত দাঙি ধৰা উৎকৃষ্ট প্ৰদৰ্শনৰ ফলতে বিদ্যালয়খনে ৰাষ্ট্ৰীয় স্তৰত প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰিছে বুলি অধ্যক্ষ ডক্টৰ ৰমেন বায়নে জানিবলৈ দিছে। বিদ্যালয়খনৰ প্ৰতিভাৱান শিক্ষাৰ্থী সুস্মিতা দাস আৰু ৰিজানুৰ ৰহমানে হাইড্ৰোপনিক ফাৰ্মিং শীৰ্ষক বিষয়ত সজীৱ আৰু আকৰ্ষণীয় প্ৰকল্প উপস্থাপনৰ জৰিয়তে এই গৌৰৱজনক সাফল্য অৰ্জন কৰে। ফলত 52তম ৰাষ্ট্ৰীয় শিশু বৈজ্ঞানিক প্ৰদৰ্শনী 2025ত অংশগ্ৰহণৰ সুযোগ লাভ কৰে। আমাৰ আদৰ্শ বিদ্যালয় দৌকুচিৰ কাৰণে এটা অতিকৈ আনন্দৰ বিষয় যে আদৰ্শ বিদ্যালয় দৌকুচি জন্মলগ্নৰ পৰা বিভিন্ন ক্ষেত্ৰত জিলিকি উঠিবলৈ সক্ষম হৈছে। আজি আমাৰ এই আদৰ্শ বিদ্যালয় দৌকুচিয়ে 35 সংখ্যক ৰাজ্যিক শিক্ষা গৱেষণা পৰীক্ষণ পৰিষদে পতা শিশু বৈজ্ঞানিক প্ৰদৰ্শনীৰ ডায়েট বৰপেটাত অসমৰ ভিতৰত শ্ৰেষ্ঠ হৈ ৰাষ্ট্ৰীয় পৰ্যায়লৈ যাবলৈ সক্ষম হৈছে। এই চেগতে মই সকলোকে জনাবলৈ পাই সুখী হৈছোঁ যে আদৰ্শ বিদ্যালয় দৌকুচিয়ে একাডেমিকেলি সকলো ক্ষেত্ৰতে এক্সিলেণ্ট কৰি আহিছে আৰু আজিৰ এই যিটো এচিভমেণ্ট সেইটো ওৱান অফ দ্য বেষ্ট এচিভমেণ্ট হয়। আমাৰ অসমৰ প্ৰায় 63খন স্কুলে জিলা পৰ্যায়ত সফলতা লাভ কৰি ৰাজ্যিক পৰ্যায়ত প্ৰতিযোগিতা কৰিবলৈ আহিছিল আৰু সেই 63খন স্কুলৰ ভিতৰত আমিও এখন স্কুল যিয়ে আমি ৰাষ্ট্ৰীয় পৰ্যায়ত নমিনেশ্যন পাইছোঁ আৰু আমাৰ প্ৰজেক্টটো খুব সুন্দৰ প্ৰজেক্ট আছিল। হাইড্ৰোপনিক ফাৰ্মিঙৰ ওপৰত আমাৰ ছাত্ৰ আৰু ছাত্ৰীজনে প্ৰেজেণ্টেশ্যন কৰিছিল, মডেলটো বনাইছিল আৰু গাইড শিক্ষকসকলে গাইড কৰিছিল আৰু শিক্ষক হিচাপে মই সদায় ছাপোৰ্ট কৰি আহিছিলোঁ। আচলতে এই কথাখিনি মই ইমানেই আনন্দিত যে মই কৈ শেষ কৰিব নোৱাৰোঁ। ইমান দুখ কষ্টৰ মাজতো আমি প্ৰতিটো পৰ্যায়তে এক বিশেষ মাত্ৰা দিবলৈ শিক্ষানুষ্ঠানখনক চেষ্টা কৰিছোঁ। ডায়েট বৰপেটাত 8 তাৰিখ 9 তাৰিখে আমাৰ এই শিশু বৈজ্ঞানিকৰ প্ৰদৰ্শনীখন হৈছিল, য'ত আমাৰ সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়ে প্ৰদৰ্শনীখন উদ্বোধন কৰিছিল আৰু SCT লেভেলৰ পৰা জাজ আহিছিল আৰু সকলো জাজেই আমাৰ এই মডেলটোৰ ওপৰত একমত আৰু সহমত প্ৰকাশ কৰি আমাক কোৱালিফাই কৰিছে। ত' মই অধ্যক্ষ হিচাপে খুব আনন্দিত, লগতে মোৰ সহকৰ্মী গাইড টিচাৰ দুগৰাকী, ছাত্ৰ দুজন, এজন ছাত্ৰী আৰু এজন ছাত্ৰ, সকলোকে ধন্যবাদ জ্ঞাপন কৰি শিক্ষানুষ্ঠানখনৰ উত্তৰত কামনা কৰিছোঁ। চমৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ
সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।